জনজাতি ৰাজ্য ইনাৰ লাইন পাৰ্মিট অসমীয়া জাতিৰ সুৰক্ষা কবচ এইটো অসমৰ খিলঞ্জীয়া থলগিৰি মানুহৰ হৃদয়ত সোমাব লাগে আৰু ইয়াৰ এনেধৰণৰ বক্তৃতামালা আলোচনা চক্ৰ ইয়াৰ পিছত আমি বিভিন্ন জিলাত অনুষ্ঠিত কৰিম আমি শিৱসাগৰত কৰিম নগাঁৱত কৰিম লখিমপুৰত কৰিম এনে বিভিন্ন জিলাত ইতিমধ্যে আমাক সেই আলোচনা চলি আছে বিভিন্ন জনগোষ্ঠী আহিছে আমাৰ মটক ছাত্ৰ সন্থা টাইহোম ছাত্ৰ সন্থা চুতীয়া ছাত্ৰ সন্থা কলিতা জনগোষ্ঠীৰ ছাত্ৰ সন্থা আক্ৰাসু কুচৰাজবংশী ছাত্ৰ বিভিন্ন জনগোষ্ঠীয় সংগঠনবিলাক ইয়ালৈ আহিছে আৰু সকলোৰে মেলি জুলি আমি অসমৰ জনজাতি ৰাজ্য ইনাৰ লাইন পাৰ্মিট আমাক অসমীয়া জাতিৰ সুৰক্ষা কবচ তাৰ ওপৰত আজি পলাক চাংমাই জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আৰু তেওঁলোকে আজি বক্তৃতা দিছে আৰু ইতিমধ্যে আমাৰ ধীৰেন নাথযোগী সন্মিলনৰ সভাপতি ইতিমধ্যে বক্তৃতা দিছে আৰু ইতিমধ্যে বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ সভাপতিসকলে এতিয়া বক্তব্য ৰাখিছে আপোনালোকক অনুৰোধ কৰিছোঁ যে অসমৰ সকলো জাতীয়তাবাদী সংগঠন জনগোষ্ঠীয় সংগঠন আৰু আপোনালোকে বিশেষকৈ যিসকলে লিখা মহা প্ৰচাৰ কৰে অসমীয়া জাতিক যদি ঘৰৰ যদি অসমৰ থলুৱা জনগোষ্ঠীখিনি শান্তিত নাথাকে কেতিয়াও অসম শান্তিপূৰ্ণ হ'ব নোৱাৰে অসমৰ থলুৱা মানুহখিনিয়ে যেতিয়ালৈকে সুৰক্ষিত অনুভৱ নকৰে অসমত কেতিয়াও তেতিয়া শান্তি প্ৰতিষ্ঠা নহয় আজি আমাৰ ইয়াত দাবী উঠিছে যে KLO আলফাৰ লগত ফলপ্ৰসূ আলোচনা হ'ব লাগে আজি অসম চুক্তি ৰূপায়ণৰ নামত আজি 6 ক্লজ নহ'ল আজি অসম চুক্তি ৰূপায়ণৰ নামত আজি অসমত একোৱেই নহ'ল 6 ক্লজটো যদি হ'লহেঁতেন তেতিয়া অসমীয়া মানুহে আজি সুৰক্ষিত অনুভৱ কৰিলেহেঁতেন আজি আলফাৰ নামত আলোচনা হ'ল কিন্তু অসমীয়া জাতিয়ে আজি সুৰক্ষা অনুভৱ নকৰিলে আজি KLO নামতো আলোচনা আজি ফলপ্ৰসূ হোৱা নাই সেইকাৰণে অসমীয়াৰ যিমান KLO বা আলফাৰ লগতো সোনকালে আলোচনা অনুষ্ঠিত কৰি শান্তি প্ৰতিষ্ঠা কৰিব লাগে আৰু অসমৰ থলুৱা জনগোষ্ঠীখিনিক সুৰক্ষা প্ৰদান কৰিব লাগে আপোনালোকে এটা প্ৰস্তাৱ লৈছে যে বিধানসভাত আপোনালোকে এটা প্ৰস্তাৱ উত্থাপন কৰিছে আমি অসম বিধানসভাৰ দলপতি তথা অসমৰ মুখ্যমন্ত্ৰী আৰু আমাৰ বিৰোধী দলৰ দলপতি প্ৰমুখ্য সকলো মন্ত্ৰী বিধায়কক আমি অনুৰোধ কৰিছোঁ বিধানসভাত এটা প্ৰস্তাৱ লওক মেঘালয়ে ইতিমধ্যে প্ৰস্তাৱ গ্ৰহণ কৰিছে যে মেঘালয়খন এতিয়া এখন ইনাৰ লাইন পাৰ্মিট তাতো প্ৰৱৰ্তন কৰিব লাগে অসমতো এটা প্ৰস্তাৱ তেওঁলোকে প্ৰেৰণ কৰক কেবিনেটে প্ৰস্তাৱ প্ৰেৰণ কৰক কেন্দ্ৰলৈ প্ৰেৰণ কৰক যে অসমক জনজাতি ৰাজ্য দিব লাগে আৰু ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰিব লাগে জনজাতি ৰাজ্য ইনাৰ লাইন পাৰ্মিট অসমীয়া জাতিৰ সুৰক্ষা কবচ এইটো অসমৰ খিলঞ্জীয়া থলগিৰি মানুহৰ হৃদয়ত সোমাব লাগে আৰু ইয়াৰ এনেধৰণৰ বক্তৃতামালা আলোচনা চক্ৰ ইয়াৰ পিছত আমি বিভিন্ন জিলাত অনুষ্ঠিত কৰিম আমি শিৱসাগৰত কৰিম নগাঁৱত কৰিম লখিমপুৰত কৰিম এনে বিভিন্ন জিলাত ইতিমধ্যে আমাক সেই আলোচনা চলি আছে বিভিন্ন জনগোষ্ঠী আহিছে আমাৰ মটক ছাত্ৰ সন্থা টাইহোম ছাত্ৰ সন্থা চুতীয়া ছাত্ৰ সন্থা কলিতা জনগোষ্ঠীৰ ছাত্ৰ সন্থা আক্ৰাসু কুচৰাজবংশী ছাত্ৰ বিভিন্ন জনগোষ্ঠীয় সংগঠনবিলাক ইয়ালৈ আহিছে আৰু সকলোৰে মেলি জুলি আমি অসমৰ জনজাতি ৰাজ্য ইনাৰ লাইন পাৰ্মিট আমাক অসমীয়া জাতিৰ সুৰক্ষা কবচ তাৰ ওপৰত আজি পলাক চাংমাই জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আৰু তেওঁলোকে আজি বক্তৃতা দিছে আৰু ইতিমধ্যে আমাৰ ধীৰেন নাথযোগী সন্মিলনৰ সভাপতি ইতিমধ্যে বক্তৃতা দিছে আৰু ইতিমধ্যে বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ সভাপতিসকলে এতিয়া বক্তব্য ৰাখিছে আপোনালোকক অনুৰোধ কৰিছোঁ যে অসমৰ সকলো জাতীয়তাবাদী সংগঠন জনগোষ্ঠীয় সংগঠন আৰু আপোনালোকে বিশেষকৈ যিসকলে লিখা মহা প্ৰচাৰ কৰে অসমীয়া জাতিক যদি ঘৰৰ যদি অসমৰ থলুৱা জনগোষ্ঠীখিনি শান্তিত নাথাকে কেতিয়াও অসম শান্তিপূৰ্ণ হ'ব নোৱাৰে অসমৰ থলুৱা মানুহখিনিয়ে যেতিয়ালৈকে সুৰক্ষিত অনুভৱ নকৰে অসমত কেতিয়াও তেতিয়া শান্তি প্ৰতিষ্ঠা নহয় আজি আমাৰ ইয়াত দাবী উঠিছে যে KLO আলফাৰ লগত ফলপ্ৰসূ আলোচনা হ'ব লাগে আজি অসম চুক্তি ৰূপায়ণৰ নামত আজি 6 ক্লজ নহ'ল আজি অসম চুক্তি ৰূপায়ণৰ নামত আজি অসমত একোৱেই নহ'ল 6 ক্লজটো যদি হ'লহেঁতেন তেতিয়া অসমীয়া মানুহে আজি সুৰক্ষিত অনুভৱ কৰিলেহেঁতেন আজি আলফাৰ নামত আলোচনা হ'ল কিন্তু অসমীয়া জাতিয়ে আজি সুৰক্ষা অনুভৱ নকৰিলে আজি KLO নামতো আলোচনা আজি ফলপ্ৰসূ হোৱা নাই সেইকাৰণে অসমীয়াৰ যিমান KLO বা আলফাৰ লগতো সোনকালে আলোচনা অনুষ্ঠিত কৰি শান্তি প্ৰতিষ্ঠা কৰিব লাগে আৰু অসমৰ থলুৱা জনগোষ্ঠীখিনিক সুৰক্ষা প্ৰদান কৰিব লাগে আপোনালোকে এটা প্ৰস্তাৱ লৈছে যে বিধানসভাত আপোনালোকে এটা প্ৰস্তাৱ উত্থাপন কৰিছে আমি অসম বিধানসভাৰ দলপতি তথা অসমৰ মুখ্যমন্ত্ৰী আৰু আমাৰ বিৰোধী দলৰ দলপতি প্ৰমুখ্য সকলো মন্ত্ৰী বিধায়কক আমি অনুৰোধ কৰিছোঁ বিধানসভাত এটা প্ৰস্তাৱ লওক মেঘালয়ে ইতিমধ্যে প্ৰস্তাৱ গ্ৰহণ কৰিছে যে মেঘালয়খন এতিয়া এখন ইনাৰ লাইন পাৰ্মিট তাতো প্ৰৱৰ্তন কৰিব লাগে অসমতো এটা প্ৰস্তাৱ তেওঁলোকে প্ৰেৰণ কৰক কেবিনেটে প্ৰস্তাৱ প্ৰেৰণ কৰক কেন্দ্ৰলৈ প্ৰেৰণ কৰক যে অসমক জনজাতি ৰাজ্য দিব লাগে আৰু ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰিব লাগে